বিভিন্ন ডেভেলপ কৰিব পাৰোঁ। তাৰ লগত বিভিন্ন ক্লাববিলাকক সহযোগ কৰি কিন্তু এই বছৰ তাত কৰি অলপ বেছি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত প্ৰত্যেকটা ঠাইতে ফুটবল টুৰ্ণামেণ্ট চলাৰ ক্ষেত্ৰত আজি বৰপেটাৰ এই ঈদগাঁও ময়দানত ফুটবল কোচিং চেণ্টাৰৰ শুভাৰম্ভ কৰা হ'ল। ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে থাকিব আলতাফ হুছেইন ডাঙৰীয়া। যিহেতু বৰপেটাত ফুটবল খেলুৱৈ যথেষ্ট আছিল আৰু নতুনকৈ খেলুৱৈ সৃষ্টি কৰাৰ বাবে এনেকুৱা এখন ফুটবল কোচিং চেণ্টাৰ এটা বৰপেটা ফুটবল একাডেমি বুলি নামাকৰণ কৰিছে, আজি শুভাৰম্ভ কৰিছে। কিছু মনৰ কথা জানিম তেওঁলোকৰ, বলক। এনেকৈ বল লৈ আজি শুভাৰম্ভ কৰা হ'ল এই বৰপেটা ফুটবল একাডেমি। মোৰ লগত আছে মুখ্য প্ৰশিক্ষক আলতাফ হুছেইন ডাঙৰীয়া। মই তেখেতৰ পৰা জানিম, আপুনি যিহেতু এটা আজি শুভ এটা অনুষ্ঠান ইয়াত উদ্বোধন কৰিলে বৰপেটা ফুটবল একাডেমি বুলি, গতিকে আপোনাক বহুত বহুত শুভেচ্ছা দিলোঁ। এইখিনিতে এটা ডাঙৰ প্ৰশ্ন হয় যে বৰপেটাত ফুটবল বুলিবলৈ আগতে মানে ফুটবলৰ বহু নাম আছিল, সুনাম আছিল, এতিয়া বৰপেটাত ফুটবল খেলিবলৈ এখন ভাল খেলপথাৰ নাই। তেনে ক্ষেত্ৰত আপুনি এই পদক্ষেপ বা এনেকুৱা এটা গ্ৰহণযোগ্য এনেকুৱা এটা শুভ কাম আপুনি কিয় হাতত ল'লে? এতিয়া কথা হ'ল যে ফুটবল খেলপথাৰ নাই, এইটো সঁচা কথা। ফুটবল খেলপথাৰ আমাৰ নাই, কিন্তু ফুটবল খেলপথাৰ নাই বুলি যে আমি বহি থাকিম সেইটোও নহয়। আমি ফুটবল প্লেয়াৰ ডেভেলপ কৰিবই লাগিব। আমি এই যিখন সৰু ফিল্ড আছে, আমি এইখন ফিল্ডতে মই নিজে খেলি এইখন ফিল্ডত ডাঙৰ হৈছোঁ। গতিকে মই ভাবিছোঁ যে এইখন ফিল্ডৰ পৰা আমাৰ প্লেয়াৰ ওলাব। বহুত ঠাইত এনেকুৱা আছে যে ফুটবল খেলপথাৰৰ অভাৱতো প্লেয়াৰ সৃষ্টি হয়। গতিকে আমি চেষ্টা কৰিম এই একাডেমিৰ জৰিয়তে আমি যদি ভালকৈ একাডেমিখন চলাব পাৰোঁ, নিশ্চয় আমি ফুটবল খেলপথাৰ বা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব বুলি আশা কৰিলোঁ, আৰু চৰকাৰেও নিশ্চয় আমাৰ ফালে চকু দিব বুলি আশা কৰিছোঁ। গতিকে বৰপেটাৰ ৰাইজক এই চেগতে মই জনাইছোঁ যে এই ফুটবল একাডেমি যিখন খুলিছে আপোনালোকৰ সন্তানেও ইয়াত আহক, ইয়াত যোগদান কৰক, ফুটবলৰ প্ৰতি আকৃষ্ট কৰক। মোৰ লগত আছে ভীৰুকুমাৰ শৰ্মা। গতিকে মই ছাৰৰ পৰা জানিম যে ছাৰ, আজি এক শুভ মুহূৰ্তত আপুনি উপস্থিত আছিল। আপুনি অভিভাৱকসকলক কি ক'ব এই ফুটবল খেলত? অভিভাৱকসকলকো মই অনুৰোধ জনাম যে তেখেতে নিজৰ যিবোৰ ল'ৰা ছোৱালী আছে তেখেতক স্পৰ্টছত অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, সুযোগ দিব লাগে। আৰু বিশেষকৈ ফুটবল আমাৰ এই বৰপেটা অঞ্চলৰ এটা নাম আছিল ফুটবলৰ টিমৰ, সেই নামটো আকৌ আমি যে ঘূৰি আনিব পাৰোঁ আৰু আমি ভাল এজন খেলুৱৈ ইয়াত ৰেডি কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাব লাগে। কাৰণ আপুনি যেতিয়া স্পৰ্টছত যেতিয়া আগভাগ ল'ব তেতিয়া আপোনাৰ দেহাটো সুস্থ থাকিব, আৰু তেতিয়া আপুনি শিক্ষাৰ দিশত বা কালচাৰৰ দিশত আপুনি আগবাঢ়ি যাব পাৰিব। তাৰ কাৰণে আপোনাৰ দেহাটো সুস্থ লাগিব, আৰু সুস্থৰ কাৰণে আপুনি এক্সাৰচাইজ কৰিব লাগে। আৰু ফুটবলটোতো মানে যাই ফুটবল খেলিব তাৰ এক্সাৰচাইজ হ'বই। সেইকাৰণে মই ভাবোঁ, আশা ৰাখিছোঁ যে সেইবোৰ খেলুৱৈয়ে গোটেইখিনি মানে দিশত আগবাঢ়ি যাব। গতিকে ফুটবলে হৈছে শাৰীৰিক যিটো ব্যায়াম, যিটো পৰিশ্ৰম বা বিভিন্ন ক্ষেত্ৰত শিশুটিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰতে হওক বা শাৰীৰিক ক্ষেত্ৰতে হওক, খেলেই শিশুসকলৰ উত্তম। গতিকে সকলো অভিভাৱকে অনুৰোধ জনাইছোঁ, এই যি আলতাফ হুছেইন ডাঙৰীয়াই বৰপেটা একাডেমি ফুটবল একাডেমি যি শুভাৰম্ভ কৰিলে, আপোনালোকৰ শিশুটিক ইয়াত দিয়ক, কাৰণ ফুটবলৰ একাডেমি বৰপেটা টাউনত এইখনে প্ৰথম। গতিকে এইখিনি কৈয়ে এই ফুটবলটো হাতত লৈয়ে
মই আপোনালোকৰ পৰা মই বিদায় মাগিলোঁ আজিলৈ এৰিছোঁ বাই